ঘোষণা কৰা হ'ল APSC পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে জিলিকি উঠিল নলবাৰীৰ কেইবাগৰাকীও যুৱক যুৱতী। নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাই আছে অসম টাইম। আজি আমি অসম টাইম উপস্থিত হৈছোহি এগৰাকী সফল যুৱকৰ সৈতে। যোৱাকালি ঘোষণা কৰা হ'ল APSC পৰীক্ষাৰ ফলাফল আৰু পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে পৰিয়াল তথা নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী বিশেষ সফল যুৱক আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আৰু তেখেত হৈছে বিশ্বজিৎ শৰ্মা। আমি পোনে পোনে বিশ্বজিৎ শৰ্মাৰ ওচৰলৈকে যাম আৰু তেখেতৰ পৰা পৰীক্ষাৰ ফলাফলৰ পিছত তেওঁৰ অনুভৱ কেনেকুৱা আৰু বিভিন্ন কথা জানিবলৈ প্ৰয়াস কৰিম। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিটো পৰীক্ষাৰ ফলাফল পাছ কৰাৰ পিছত প্ৰথম তোমাৰ যিটো অনুভৱটো কেনেকুৱা আৰু তোমাৰ এই সফলতাৰ কাৰণে কৃতিত্ব কাক দিবা? অনুভৱটো ভালেই আছিল, মানে এইটো দীঘলীয়া প্ৰচেছ আছিল। মই যোৱা বছৰৰ ইণ্টাৰভিউ দিছিলোঁ, কিন্তু ফাইনেল লিষ্টত নাম অহা নাছিল। গতিকে অনুভৱটো ভালেই আছিল আৰু ক্ৰেডিটটো মই নিজৰ ফেমিলিক দিম, মেইনলি নিজৰ ফেমিলিক। মোৰ মা আৰু বাইদেউ দাদা এনেকৈ, গতিকে নিজৰ ফেমিলিক ক্ৰেডিট দিম আৰু মই নিজেও দিম, যিহেতু ইমান দীঘলীয়া প্ৰচেছ, কষ্ট কৰিছোঁ নিজেও, এইটো দেখা পোৱা গৈছে। গতিকে প্ৰথমতে আপোনাৰ যিটো পৰিয়ালৰ বিষয়ে অলপ জানিব বিচাৰোঁ। হয়, মোৰ পৰিয়ালত মোৰ মা আছে হেমলতা দেৱী, দাদা আছে ভাস্কৰ জ্যোতি শৰ্মা আৰু বৌ আছে আৰু বাইদেউ। আপুনি এনে কি কৰি আছিল? মই বৰ্তমান নলবাৰী ডিষ্ট্ৰিক্ট এণ্ড ছেছন কোৰ্টত LDA হিচাপে কাম কৰি আছোঁ, কৰ্মৰত অৱস্থাত। হয়। এটা টাফ পৰীক্ষা APSC বা APSC UPSC এইবিলাক টাফ পৰীক্ষা, কেনেদৰে অধ্যয়ন কৰিছিল আৰু বিশেষ আপোনাৰ ষ্ট্ৰেটেজি কি আছিল? টাফ, নিঃসন্দেহে টাফ হয়, কিন্তু মানে আৰম্ভ কৰাৰ আগত এইটো টাফ লাগে, বেছি টাফ লাগে। বাট এবাৰ আৰম্ভ কৰাৰ পিছত এটা মানে কণ্টিনিউৱাছলি পঢ়াৰ পিছত এইটো ময়ো ইমানো বহুত বেছি টাফ নহয়, বাট টাফ হয় আচলতে কম্পিটিশ্যনটো। আৰু ষ্ট্ৰেটেজি বুলি ক'লে বহুত এক্সট্ৰা ষ্ট্ৰেটেজি কিবা একো নাছিল আৰু যিখিনি বেছিক চিলেবাছ থাকে সেইটো কাভাৰ কৰা থ্ৰু বেছিক বুকছ, আৰু যিটো অলমষ্ট চবেই একেখিনিয়ে পঢ়ে, কিন্তু যিটো এক্সিকিউট কৰা যায় সেইটো হয়তো বেলেগ, সেইটোৱে মানে ডিফাৰেঞ্চটো ক্ৰিয়েট কৰে আৰু হয়। আৰু যিসকল বৰ্তমান যুৱক যুৱতীয়ে APSC হওক বা UPSC হওক প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, কিন্তু মনত এটা শংকাও আছে, এটা যিহেতু টাফ পৰীক্ষা অসমৰ APSC বুলি ক'লে, গতিকে সেই যুৱক যুৱতীসকলৰ শংকা দূৰ কৰাৰ কাৰণে কিবা বিশেষ বাৰ্তা দিবা নেকি, যিহেতু এতিয়া বৰ্তমান আপুনি সফল? মানে ফাৰ্ষ্টতে মই এইটোৱে ক'ম যে যিটো জাৰ্ণি বুলিয়ে কৈছোঁ মই, APSC বা চিভিল ছাৰ্ভিচৰ জাৰ্ণি, এইটোৱে আচলতে এটা লেভেল প্লেইং ফিল্ড ক্ৰিয়েট কৰে। এইটো মেটাৰ নকৰে আপুনি একাডেমিক্সত কেনেকুৱা বা বেলেগ কি ধৰণৰ ষ্ট্ৰীমৰ পৰা আহিছে, ছায়েন্স, আৰ্টছ, কমাৰ্চ, যিহেতু চিলেবাছটো এটা আৰু এটা মানে বেলেঞ্চ চিলেবাছ, এইটোৱে সকলোকে সমান চান্স দিয়ে। আৰু আচলতে মই নিজেও একাডেমিক্সত ইমান একো ভাল নহয়, আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ, আৰু ষ্টিল মই বেলেগ মানুহৰ লগতো কম্পিট কৰিব গৈছোঁ, IIT গ্ৰেজুৱেট বা তেনেকুৱা মানুহৰ লগত। গতিকে সেইটোৱে ক'ম, আৰু লেভেল প্লেইং ফিল্ড ক্ৰিয়েট কৰে, ভয় কৰিব নালাগে, আৰম্ভ কৰিব লাগে, জাষ্ট নিজৰ এইটো মানে চেষ্টা কৰিব লাগে, নিজৰ 100%টো দিয়ে। কি বিভাগত আপোনাৰ? মোৰ চিলেকশ্যন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হৈছে, ৰেংক 7। আগতে এটা মানে দুনাম বুলিয়ে ক'ব পাৰি যে APSC পৰীক্ষা হ'ব লাগিলে কিন্তু টকা পইচাৰ প্ৰয়োজন আছিল, কিন্তু বৰ্তমান যিখন শাসকীয় দলৰ চৰকাৰ, তাত টকা পইচা অবিহনেও যে চাকৰি এটা পাব পাৰি বা এনেধৰণৰ টাফ পৰীক্ষাটো সফল হ'ব পাৰি, গতিকে প্ৰথমতে চৰকাৰলৈ কিবা ক'ব নেকি? আচলতে এখন চৰকাৰক ধন্যবাদেই দিব লাগিব, কাৰণ লাষ্ট 4টামান যিকেইটা হৈ আছে এডিশ্যন APSCৰ, সেইটোতো ময়ো বহুত নিকাকৈয়ে হৈ আছে, কাৰণ ইভেন লাষ্ট ইয়েৰো মোৰ একেবাৰে লগৰ বহুতে পাইছে, একেবাৰে ডিজাৰ্ভিং, যাৰ লগত একেলগে পঢ়া শুনা কৰা, এই জাৰ্ণিটোত ষ্টাৰ্ট কৰা, আৰু তাৰ আগৰ বছৰো পাইছিলে, আৰু এই বছৰটো ক'বই নালাগে, মই নিজে বা আৰু বহুত কেইজন আছে, মানে মই চিনি নোপোৱাৰ ভিতৰততো ক'ব নোৱাৰোঁ, মই কিন্তু চিনি পোৱাৰ ভিতৰত বহু কেইজন আছে যি ফুল্লি ডিজাৰ্ভ কৰে, আৰু এনেকুৱা একো ধৰণৰ মানে প্ৰচেছটো হোৱা নাই বুলি মই বিশ্বাস কৰোঁ।
এয়া আচলতে নলবাৰীৰ এগৰাকী সফল যুৱক বিশ্বজিৎ শৰ্মা APSC পৰীক্ষাত উত্তীৰ্ণ হৈ গৈছে কিন্তু বিশ্বজিৎ শৰ্মা মই আৰু এটা ইতিহাস ক'ব বিচাৰিছোঁ যে জিলাখনৰ তথা ৰাজ্যতে কুইজৰ এগৰাকী মানে বিভিন্ন দিশত কুইজৰ ক্ষেত্ৰতো কিন্তু সুনাম আছে বিশ্বজিৎ শৰ্মাৰ অলপ সেই বিষয়ে জানিব বিচাৰিম কুইজৰ ক্ষেত্ৰখনত লাষ্ট 15 বছৰমান মই এক্টিভ আছোঁ আৰু তাৰ দ্বাৰা কিছু সংখ্যক কুইজত নিজকে মানে নিজৰ স্কুল তথা নিজৰ কলেজ আৰু নিজৰ ইউনিভাৰ্চিটিখনক ৰিপ্ৰেজেণ্ট কৰি অলপ হয়তো কিছু সংখ্যক সুনাম কৰিব আনিব পাৰিছোঁ আৰু সেইটোৱে মই ভাবোঁ মোৰ ক্ৰেডিট অলপ হ'লেও এই কুইজেও আপোনাক নিশ্চয় এই সফলতাত অৰিহণা যোগাইছে নিশ্চয় বিশেষকৈ প্ৰিলিমছৰ ক্ষেত্ৰখনত প্ৰিলিমছ যিটো ষ্টেজ সেইটো ষ্টেজত মানে অনেষ্টলি কুইজৰ কাৰণে বহুত বেছি সুবিধা হয় বহুত বেছি সুবিধা হয় গতিকে হয় যে কুইজৰ লগত জড়িত হোৱাৰ কাৰণেও বিশ্বজিৎ শৰ্মাই নিজে অৱগত কৰাইছে যে বিভিন্ন দিশত তেখেতক কিন্তু সফলতাত অৰিহণাও যোগাইছে গতিকে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে আপোনাৰ যি বিভাগতে নহওক কিয় নিকাভাৱে কাম কৰিব আৰু সমাজৰ হকে কাম কৰিব বুলি আশা থাকিল নিশ্চয় নিশ্চয় ধন্যবাদ হয় এতিয়া আমি বিশ্বজিৎ শৰ্মাৰ যিগৰাকী ভিনদেউ আমাৰ ওচৰত আছে আমি তেখেতৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম বিশ্বজিৎ শৰ্মাৰ ভিনদেউ আপুনি বিশ্বজিতৰ যিটো সফলতাৰ কাৰণে প্ৰথম প্ৰতিক্ৰিয়া কেনেকুৱা তাৰ সফলতাত আমি আটাই উল্লাসিত হৈছোঁ এটা সময়ত সিহঁত তিনিও সৰু থাকোঁতে দেউতাক ঢুকাইছিল সেই অৱস্থাৰ পৰা আজি সিহঁতে ইমানখিনি ৰাইজ কৰিছে যাৰ বাবে আমি গোটেইকেইটা আনন্দিত তেওঁৰ সাফল্যত আৰু আমি জানো তেওঁ যি ধৰণে কষ্ট কৰি আছিল সেই কষ্টত তেওঁ যে এদিন সফল হ'ব সেইটো কথা আমি জানিছিলোঁ বা আমি প্ৰতীয়মান গৈছিলোঁ এই ক্ষেত্ৰত অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম